নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ফাইনালি আসাম পুলিচৰ ইন্টাৰভিউ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিছুমান এটা ঘোষণা কৰিলে যোৱাকালি কোনবা এখন মিটিঙত গৈছিলে নে বান পৰিস্থিতি বুজ লবলৈ গৈছিলে নাজানো তাত কিন্তু আমাৰ আপোনাৰ মোৰ নিচিনা কেণ্ডিডেট কিছুমানে কোৱেশ্যন কৰিছিলে যে মামা আসাম পুলিচৰ ইন্টাৰভিউ কেতিয়া হ'ব আৰু কি কলে মই ভিডিওটো ফুল ডিটেইলি আপোনালোকক বুজাই দিম তাৰ উপৰিও আপোনালোকে যদি আসাম পুলিচ এছএছসি জিডি কনিষ্টেবল নাই বা আৰপিএফ কনিষ্টেবল ইত্যাদি ধৰণৰ যিকোনো যদি ডিফেন্সৰ চাকৰিৰ কাৰণে যদি চাকৰি এটা ল'ম বুলি যদি ভাবিছে যেহেতু আপোনালোকে এক্সাম দিবই লাগিব সকলোবিলাকতে এক্সামত পাছ কৰিব লাগিব আৰু তাত যদি আপোনালোকে এক্সাম দিবলৈ এটা যদি বিচাৰি পোৱা কি পঢ়িব কি নপঢ়িব মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ভিডিওটো শেষলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশ্যন পাব আৰু ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে কৈ লৈছো যে আপোনালোকে যদি এছএছসি জিডি কনিষ্টেবল আৰপিএফ কনিষ্টেবল নাই বা আসাম পুলিচ বা চেন্ট্ৰেল লেভেলৰ যিকোনো আপোনালোক কনিষ্টেবলে হওক বা কনিষ্টেবল হৰ চাকৰি এটা যদি আপোনালোকে ডিফেন্সৰ চাকৰি এটা বা অগ্নিবীৰ হওক ল'ম বুলি যদি ভাবিছে যেহেতু এক্সাম সকলোতে পাছ কৰিব লাগিব আৰু এক্সাম পাছ কৰিলেহে আপোনালোকে চাকৰি পাব এক্সাম পাছ কৰাৰ পিছত ফিজিকেল মেডিকেল কোৱালিফাই হোৱাৰ পিছতহে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব আৰু কিছুমান মোক বহুত কেণ্ডিডেটে কুৱেশ্যন কৰি থাকে বা কমেণ্ট কৰি থাকে যে দাদা বা ছাৰ আমাক এখন কিতাপৰ কথা কওক বা কোনখন কিতাপৰ পৰা কমন বহিব এতিয়া মই ভিডিওটো আপোনালোকক কৈছো শুনক কোনো ধৰণৰ কিতাপ এনেকুৱা কিতাপ নাই যিখন পঢ়িলে আপোনালোকে বোলে এইখনৰ পৰাই সকলোবিলাক আহিব বুলি ক'ব নোৱাৰি যেহেতু কেইবাটাও পাৰ্টত এক্সট্ৰাকে আহে ধৰি লওক জেনেৰেল নলেজ তাৰপিছত ৰিজনিং গ্ৰামাৰ আহিব হিন্দী বা ইংলিছ তাৰপিছত মেথছৰ আহিব এনেকুৱা ধৰণৰ পাৰ্টৰ চিষ্টেমত এক্সট্ৰাকে আহে সেইবাবে আপোনালোকে যিকোনো এখন কিতাপ ফ'ল' কৰিলে নহ'ব আপোনালোকে যদি মেথছ আৰু ৰিজনিংটো ইউটিউবত চাইও শিকিব পাৰে কেনেদৰে কৰিব লাগে আৰু ছেম টু ছেম কুৱেশ্যনটো নাহেই আপোনালোকে এক্সামত বেলেগ এনে আইডিয়াটোহে আপোনালোকে ধৰি লওক পাব তাৰপিছত আপোনালোকে ৰিজনিংবিলাক কৰিব জানিব লাগিব তেতিয়া আপোনালোকে নাম্বাৰ পাবলৈ সক্ষম হ'ব যদি শুদ্ধ এনসাৰ উলিয়াবগে পাৰে তাৰপিছত মেথছটো আপোনালোকে কৰিব পাৰিব লাগিব তাৰপিছত এটাই বস্তু আছে আৰু গ্ৰামাৰটো আপোনালোকে কৰিব জানিব লাগিব তেতিয়াহে আপোনালোকে কৰিব পাৰিব মানে সেইখিনি আপুনি ইউটিউবত চাই হওক পাৰ্চনেলি আপুনি প্ৰাইভেটকে ক্লাছ লৈ হওক আপোনালোকে এইকেইটা বস্তু শিকি ল'ব লাগিব তেতিয়াহে আপোনালোকে পৰীক্ষাত এক্সামত ভাল এটা স্ক'ৰ কৰিবলৈ সক্ষম হ'ব আৰু ভাল স্ক'ৰ এটা যদি কৰিব নোৱাৰে ভাল নম্বৰ এটা যদি নাপায় তেতিয়া কোনো আজিকালি দেখিছে কিমান কম্পিটিশ্যন 1 লাখ যদি 1000টা যদি পোষ্ট ওলাই 10 লাখে এপ্লাই কৰে হেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে বৰ্তমান সেইবাবে আপোনালোকে মেথছ ৰিজনিং আৰু গ্ৰামাৰ এই বস্তুকেইটা ইউটিউবত চাই হওক মোবাইলত নাই বা আপোনালোকে প্ৰাইভেটকে ক্লাছ কৰি হওক আপোনালোকে এইকেইটা শিকি লওক তাৰপিছতহে আপোনালোকৰ কাম হ'ব আৰু মই এতিয়া আপোনালোকক এখন ই বুক দিম যদি আপোনালোকে ইচ্ছুক হয় ল'বৰ বাবে য'ত নেকি আপোনালোকে 1000 এটাই বস্তু আছে আপোনালোকে পঢ়িবলৈ বহুত পঢ়িলে আপোনালোকৰ দুই এটা কমন আহিব পাৰে বা নাহিবও পাৰে আপোনাৰ নহয় মই যিখন ই বুক দিম বাৰে প্ৰতি আহি থকা মোষ্ট ইম্পৰ্টেণ্ট ই বুক এখন মই প্ৰস্তুত কৰিছোঁ আপোনাৰ য'ত নেকি 1000টা তাত অনলি জিকে কুৱেশ্যন মানে সাধাৰণ জ্ঞানৰ যিখিনি জিকে কুৱেশ্যন থাকে 1000টা কুৱেশ্যন পাব আপোনালোকে কিন্তু আপোনালোকে ফিজ এটা দিব লাগিব মই ইয়াতে যিটো নাম্বাৰ দি থৈছোঁ এই নাম্বাৰটোতে আপোনালোকক হোৱাটছএপত মেছেজ এটা কৰি দিব আৰু তলতে ইনষ্টা আইডিটো দি থৈছোঁ ইনষ্টা আইডিত যদি হোৱাটছএপত মেছেজ কৰিবলৈ বেয়া পায় তেন্তে ইনষ্টা আইডিটো মেছেজ কৰিলে বা কৰিলেও হ'ব বা ভিডিঅ'টো তলত কমেণ্ট কৰিব মই আপোনালোকক কিবাকে যোগাযোগ কৰি আপোনালোকে ই বুকখন চেণ্ড কৰি দিম কিন্তু ফিজ এটা দিব লাগিব ফিজটো ৰাখিছোঁ মাত্ৰ 49 টকা আপোনালোকে ফিজটো দিব লাগিব ফিজটো যদি আপোনালোকে হোৱাটছএপত মেছেজটো কৰে বা ইনষ্টাগ্ৰামত যদি মেছেজটো কৰে তেতিয়া ই বুকখন লাগিছিলে বুলি মেছেজ এটা কৰি দিলে হ'ল মই আপোনালোকৰ লগত কণ্টেক্ট কৰি মোৰ যিটো স্কেনাৰ বা গুগল পে ফোন পে নাম্বাৰ আছে সেই নাম্বাৰটো দি পেলানি আপোনালোকে যদি পে'মেণ্টটো কৰি পঠিয়াই দিয়ে মই লগালগ সেই ই বুকখন আপোনালোকক চেণ্ড কৰি দিম আপোনালোকে প্ৰিণ্ট কৰি উলিয়াই লওঁ বুলিও পাৰিব বা মোবাইলতে পঢ়োঁ বুলিও পাৰিব মোবাইলতে PDF আকাৰে পাব আপোনালোকে মোবাইলতে চাই পঢ়োঁ বুলিলেও পাৰিব 1 নম্বৰ কথাটো হ'ল আপোনালোকে আৰু তাৰ উপৰি জিকে বহুত পঢ়িব লাগিব তেতিয়াহে আপোনালোক কমন পৰিব মই যিখিনি দিছোঁ 1000টা কুৱেশ্যন যিখিনি বনাইছোঁ তাত মানে প্ৰায়খিনি আহিয়ে থাকে তাৰ মাজৰ পৰা আহি থাকে সেইখিনি আপোনালোকে পঢ়িলেও প্ৰায় আধা হৈ যাব তাৰপিছত আৰু যদি আপোনালোকে ভাবে যে জিকে পঢ়ি যদি নোৱাৰেগে ইমান পঢ়ি থকা সম্ভৱ নহয় যে বহুত পঢ়িব লাগিব অল ইণ্ডিয়া
চেণ্ট্ৰেলৰ SSSGD কনিষ্টবল হওক RPF কনিষ্টবল হওক বা অগ্নিবীৰ বহুত পঢ়িলেহে দুই এটা কমন পৰে সেইবোৰ আপোনাৰ যদি পঢ়িবলৈ ইচ্ছা না অলপ চলপ পঢ়িবতো লাগিবই পঢ়িও যদি মনত ৰখাব নোৱাৰে তলৰ ডেছক্ৰিপশ্যনতে মই এটা ভিডিঅ' লিংক দি থ'ম য'ত নেকি আপোনালোকে কিছুমান টিপছতো জিকে কুৱেশ্যনবিলাক শুদ্ধ কৰিব পাৰি সেই ভিডিঅ'টো এবাৰ ভালদৰে গৈ দুবাৰ তিনিবাৰ চাই ল'ব সেইটো যদি আপোনালোকে মগজত সোমোৱাই ল'ব পাৰে সেই টিপছটো তেতিয়া আপোনালোকে এক্সামত ভাল জিকেত নম্বৰ এটা পাবলৈ সক্ষম হ'ব ইয়াৰ নেক্সট কথাটো আহক যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিলে আছাম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব বহুতৰ হয়তো কুৱেশ্যন এতিয়া দেখিছে অসমত বানপানী সমস্যা সকলো চাইডে বানপানী কবলত পৰি আছে প্ৰায় কেইখন ডিষ্ট্ৰিক্ট প্ৰায় আধা আধি ডিষ্ট্ৰিক্টে বানপানী সমস্যাত ভুগি আছে এতিয়া যিহেতু জুলাই মাহত ডেট ঘোষণা কৰাৰ কথা আছিলে জুলাই মাহত কোনো ধৰণৰ ডেট ঘোষণা কৰিব নোৱাৰিব যোৱাকালি যিখন মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোনোবা এটা মিটিঙতে গৈছিলে নে নাই বানপানী আপোনালোক খবৰ ল'বলৈ গৈছিলে নাজানো কিন্তু কেণ্ডিডেট কিছুমানে কুৱেশ্যন কৰিছিলে যে মামা আমাৰ আছাম পুলিচৰ ইণ্টাৰভিউ লাগে বহুত চিঞৰি ক'লে তাৰপৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া মামাই ক'লে যে কেতিয়া লাগে তেতিয়া ছোৱালী কেইজনী মানে চিঞৰি ক'লে যে ছেপ্টেম্বৰ মাহত ইণ্টাৰভিউ হ'ব লাগে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ঠিক আছে মই কৈ মেলি তোমালোকে তহঁতি টিভি চাই থাকিবি মই টিভিত ঘোষণা কৰিম বুলি ক'লে এতিয়া দেখিছে আপোনাৰ জুলাই মাহতো বানপানী নুগুচিবই চাগে সেইখিনি শুকাই মেলি ঠিক ঠাক হয়কৈ মানে জুলাই মাহটো গুচি যাব তাৰপিছত আগষ্ট আহিলে আগষ্ট মাহত গম পাইছে 15 আগষ্ট আহি আছে 15 আগষ্টলৈকে কোনো ধৰণৰ পুলিচ প্ৰশাসনৰ মানুহে ইণ্টাৰভিউ ৰিক্ৰুটমেণ্টৰ কামত লাগিব নোৱাৰিব 15 আগষ্টৰ পিছতে কিবা এটা নটিফিকেশ্যন আহিব পাৰে আৰু কৈছে যে ছেপ্টেম্বৰ মাহতে মই কিবা এটা চিন্তা কৰিম মানে আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ পৰা মাহতে বা প্ৰথম উইকৰ পৰা লাষ্টৰ উইকৰ পৰা মানে ছেপ্টেম্বৰ মাহতে কিবা এটা আছাম পুলিচৰ আপডেট আহিব পাৰে বা অফিচিয়েল ৱেবছাইটৰ বা ইণ্টাৰভিউ কিবা এটা খবৰ খাতি আহিব পাৰে নিশ্চয় ভিডিঅ'টো গোটেই ইনফৰমেশ্যনকেইটা পাই গম পাই গ'ল কেতিয়া আছাম পুলিচৰ ইণ্টাৰভিউ হ'ব আৰু জিকে যদি সেই PDFটো ল'ব বিচাৰে ইয়াত যিটো নাম্বাৰ দি থৈছে তাতে আপোনালোক হোৱাটছএপত মেছেজ এটা কৰিলেও হ'ব নহ'লে তলৰ ডেছক্ৰিপশ্যনতে ইনষ্টা আইডিটো আৰু ইয়াতো ইনষ্টা আইডিটো দি থৈছোঁ তাতে আপোনালোকে মেছেজ এটা কৰিলেও মই কিবাকৈ আপোনালোকক যিটো পে'মেণ্ট ৰাখিছোঁ 49 ৰুপিছৰ আপোনালোকে সেই পে'মেণ্টটো কৰি দিয়াৰ পিছতে ই বুকটো মই আপোনালোকক চেণ্ড কৰি দিম আপোনালোকে নিজৰ মোবাইল ফোনতে পঢ়ি থাকিব পাৰিব আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ এই ভিডিঅ'টো আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে শ্বেয়াৰ কৰি দিব সকলোৱে নিশ্চয় উপকাৰ হ'ব যিসকলে চাকৰি এটা বিচাৰি আছে আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ ধন্যবাদ।